প্ৰমিলা পঞ্চায়তৰ ২ নং ৱাৰ্ড সদস্যা প্ৰাৰ্থী সাবিনা ইয়াসমিন অগপদলত যোগদান ৰহা সমষ্টিৰ কচুৱাৰ প্ৰমিলা পঞ্চায়তৰ ২ নং ৱাৰ্ড সদস্যা প্ৰাৰ্থী সাবিনা ইয়াসমিনে অগপদলত যোগদান কৰে প্ৰমিলা পঞ্চায়তৰ ২ নং ৱাৰ্ড সদস্যা পদৰ প্ৰাৰ্থী সাবিনা ইয়াসমিনে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হয় আজি সদস্যাগৰাকীয়ে বিজেপি আৰু অগপৰ মিত্ৰজোঁট চৰকাৰৰ উন্নয়নমূলক কাম-কাজত সন্তুষ্ট হৈ অগপদলত যোগদান কৰে উক্ত যোগদান কাৰ্যসূচীত ৰহা সমষ্টিৰ ধৰ্মীয় সংখ্যালঘুৰ সভাপতি ইমৰান হুছেইন প্ৰমিলা পঞ্চায়তৰ মিত্ৰজোঁটৰ আঞ্চলিক পদৰ প্ৰাৰ্থী নিকেশ বিশ্বাস প্ৰমিলা পঞ্চায়তৰ অগপ দলৰ আঞ্চলিকৰ সভাপতি মুজিবুৰ ৰহমান অগপ দলৰ পঞ্চায়ত নিৰ্বাচনৰ পৰ্যবেক্ষক আবুল কালাম আজাদৰ লগতে মিত্ৰজোঁট দলৰ বহু কেইজন বিশিষ্ট কৰ্মী উপস্থিত থাকে ২ নং ৱাৰ্ডৰ বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱা সাবিনা ইয়াসমিন ডাঙৰীয়ানী আমাৰ অগপ বিজেপি আদৰণি জনাইছোঁ তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আগমনে আমাৰ মিত্ৰজোঁটক অধিক শক্তিশালী কৰিব বুলি মই আশাবাদী তেখেতে উন্নয়নৰ ফালে চাই আমাৰ লগত আহিছে আমি তেখেতৰ যি ৰাইজৰ সেৱা কৰাৰ যি মনোভাৱ তাৰ কাৰণে তেখেতক আমি ধন্যবাদ জনাইছোঁ আৰু তেখেতক আমি এইটো ক'ব বিচাৰিছোঁ যে তেখেতেও ৰাইজৰ লগত আলোচনা কৰি সবকে উন্নয়নমুখী হ'বলৈ যাতে অনুৰোধ জনায় ধন্যবাদ কাৰণে অতি সৌভাগ্যৰ কথা যে প্ৰমিলা গাঁও পঞ্চায়তে আজি এজনী বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী সদস্যাই নিৰ্দলীয় পদৰ পৰা আহি এজিপি দলত জইন কৰিছে এজিপি দল বিজেপি দলৰ প্ৰতি আকৃষ্ট হৈ অসমৰ মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মা মাননীয় পীযুষ হাজৰিকাৰ নেতৃত্বত অসমখনৰ যিটো উন্নয়নমূলক ধাৰা সেই ধাৰা অব্যাহত ৰাখিবৰ বাবে সাবিনা ইয়াসমিনেও আজি প্ৰমিলা পঞ্চায়তৰ এই এজিপি বিজেপি দলত জইন কৰিছে আৰু তেওঁৰ জয়ে প্ৰমাণিত কৰিছে যে প্ৰমিলা গাঁও পঞ্চায়তৰ আগত দিনবিলাক আমাৰ এজিপি দলৰ আৰু বিজেপি দলৰ মাজত থাকিব আমি নিশ্চিত জয়ী আৰু এই সাবিনা ইয়াসমিনৰ জয়নেই আমাক বুজাই দিছে যে আমি নিশ্চিত জয়ী মাজত এইবাৰ পঞ্চায়ত নিৰ্বাচনত প্ৰমিলা পঞ্চায়তৰ ২ নং ৱাৰ্ডৰ পৰা বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱা সদস্যা সন্মানীয় সাবিনা ইয়াসমিন ডাঙৰীয়ানী আজি আমাৰ অসম চৰকাৰৰ প্ৰতি কাম কাজৰ প্ৰতি আকৃষ্ট হৈ অগপদলত যোগদান কৰিছে তাইক আমি সৰ্বপ্ৰথমে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আজি তাইৰ অন্তৰ্ভুক্তিয়ে আমাৰ কৰ্মীসকল আমাৰ দলত এটা প্ৰেৰণা আহিছে আমাৰ মাজত উপস্থিত আমাৰ প্ৰমিলা আঞ্চলিকৰ সদস্য মিত্ৰজোঁটৰ সদস্যগৰাকী প্ৰাৰ্থীগৰাকী আছে আজি আমি মনত এটা সান্তনা পাইছোঁ এটা বল পাইছোঁ যে এইবাৰ পঞ্চায়ত নিৰ্বাচনত যে আমি জয়ী হ'ম আমাৰ নিকেশ বিশ্বাস ডাঙৰী যে জয়ী হ'ব আৰু এইবাৰ আমাৰ প্ৰমিলা পঞ্চায়তত আমাৰ মিত্ৰজোঁটৰ তৰফৰ পৰা আমি যেন পঞ্চায়ত গঠন কৰিব পাৰিম আজি সাবিনা ইয়াসমিনৰ দলত অংশগ্ৰহণে আমাক 100% এইটো আমি বিশ্বাস কৰিব পাৰিছোঁ কচুৱাৰ পৰা গুলজাৰ হুছেইনৰ ৰিপৰ্ট অসম আদিত্য আপোনালোকৰ বিহু লাগিছে নাই আমাৰ কিন্তু ডিলাৰত লাগিছে আৰু ডিছকাউণ্টসমূহ মই কৈ আছোঁ ভেনু 70,000 ডিছকাউণ্ট চলি আছে আৰু I-20 65,000 ডিছকাউণ্ট চলি আছে আৰু I-10 হাইয়েষ্ট ডিছকাউণ্ট চলি আছে up to 78,000
NKS Hero ডিব্ৰুগড় তৰফৰ আগন্তুক ৰঙালী বিহু বিয়া হোৱাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ঘৰলৈ আপোনালোকে কিবা নতুন বস্তু অনাৰ কথা ভাবিছে নেকি? তেতিয়াহ'লে আপোনালোকে আহক NKS Hero ডিব্ৰুগড়লৈ আৰু আপোনালোকৰ মন পচন্দৰ দুচকীয়া বাহনখন ইয়াৰ পৰা লৈ যাওক। আমাৰ গ্লেমাৰ চিৰিজত